বৰষুণৰ পিছত ৰ'দ এইকেইদিন বিৰাট ভাল লাগিছে, কাৰণ ঘৰ দুৱাৰ চাফা কৰিবলৈ, কাপোৰ কাটি ধুবলৈ, বা এতিয়া যিহেতু এই ছিজনটো মানে এনেকুৱা হৈছে, মানে এতিয়া বেছি গৰমো নহয়, বৰ ঠাণ্ডাও নহয়। ইমানেই ভাল লাগে যে এতিয়া নতুনকৈ গছৰ পাতবোৰো ওলাই আহিব এতিয়া, আৰু এনেকুৱা ফুল পুলি হওক, শাকৰ পুলি হওক, যিহেতু এতিয়া খৰালি দিন নহয় জানো, এই সময়ছোৱাত মানে অলপ অলপ মাজে মাজে বৰষুণো পৰে, আৰু পুলিবোৰ ৰুবলৈ বিৰাট ভাল লাগে। মোৰ আকৌ ফুলৰ পুলিবোৰ একেবাৰে নষ্ট হৈ গৈছে, তথাপিও যিকেইটা বাচিছে সেইকেইটা ফুলিছে, এপাহ দুপাহ, ইমান ভাল লাগিছে নহয়। এতিয়া মই ৰুম বুলি ভাবি আছোঁ, কিন্তু সময়হে উলিয়াবলৈ পৰা নাই। আজি আকৌ কাপোৰ ধোওঁতেই আধা বেলাটো গুচিয়ে গ'ল। কি কৰিম আৰু, অকণমানি ল'ৰা লৈ পিনি নোৱাৰিয়ে ঘৰৰ সকলোখিনি কাম কৰিম বুলি। এইফালে শুন, এইফালে চোৱা, এইফালে কেমেৰা ফালে, এইফালে চোৱা, এইফালে চোৱা, এইয়া আমাৰ ধুনু মানে, এইফালে চোৱা, এইফালে ৰ'দত দেখিয়ে পোৱা নাই। এইফালে চোৱা, ৰ'দত দেখিয়ে পোৱা নাই নিজক। এইটো আমাৰ ডাঙৰ মানুহটো, এইটো আমাৰ ডাঙৰ হৈছে দেই। মানুহটো এতিয়া যাম বুলি ভাবিছোঁ অকণমান পথাৰ ফালে। আমাৰ ঘৰৰ ওচৰতে পথাৰখনত ইমান ডাঙৰকৈ JCB এবাৰ পুখুৰী এটা খান্দিলে নহয়। আজি চাই আহিলোঁগৈ, ল'ৰা ছোৱালীবোৰে খেলি থাকে, ভয়ো লাগে। এতিয়া বাৰিষা ছিজনটো আহি গৈছে যিহেতু, ঘৰৰ ওচৰতে। আৰু আমাৰ অকণমানজনীক কৈছোঁ, এইফালে নাহিবা আৰু খেলিবলৈ দেই বুলি, ভয় লাগে কেতিয়াবা কেতিয়াবা আহি যায় লগ পালে।